আপুনি জানেনে আপোনাৰ ছাকচেছ আৰু ফেইলাৰ কিহৰ ওপৰত ডিপেণ্ড কৰে? আপোনাৰ ডেইলি এক্টিভিটিৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া কথাটো হ'ল আপুনি কেনেকৈ গম পাব যে আপোনাৰ কোনবোৰ এক্টিভিটিয়ে আপোনাক ছাকচেছৰ পিনে লৈ গৈ আছে আৰু কোনবোৰ এক্টিভিটিয়ে একচুৱেলি আপোনাক ফেইলাৰৰ পিনে লৈ গৈ আছে? ৰ'ব। ইয়াৰ আগত আপুনি আৰু এটা বস্তু জানি ল'ব লাগিব। সেইটো হ'ল যে আমি ডে টু ডে লাইফত যিবোৰ এক্টিভিটি কৰোঁ, একচুৱেলি সেইবোৰ এক্টিভিটি কিয় কৰোঁ? ইয়াৰ দুটা বেকত কাৰণ আছে। এটা হ'ল টু এভইড পেইন আৰু এটা হ'ল টু গেইন প্লেজাৰ। এতিয়া কথাটো হ'ল আমি দিনটোত যিবোৰ এক্টিভিটি কৰোঁ, সেই এক্টিভিটিবোৰ যদি আমি লং টাৰ্ম প্লেজাৰৰ কাৰণে বা লং টাৰ্মৰ কাৰণে আমি পেইন এভইড কৰাৰ কাৰণে কৰি আছোঁ, তেতিয়াহ'লে সেইটোৱে আমাক ছাকচেছৰ পিনে লৈ গৈ আছে। কিন্তু যদি আমি ডেইলি কৰা এক্টিভিটিবোৰ ইনষ্টেণ্ট প্লেজাৰ বা ইনষ্টেণ্ট পেইনটোক এভইড কৰাৰ কাৰণে কৰি আছোঁ, তেতিয়াহ'লে সেইটো বস্তুৱে আমাক ফেইলাৰৰ পিনে লৈ গৈ আছে। গতিকে নিজৰ এক্টিভিটিবোৰক আপুনি চকু দিয়ক যাতে আপোনাৰ প্ৰতিটো ষ্টেপ ছাকচেছৰ পিনে যায়।